Krishna Shankar Guru Hari Ram Ram Hari Ram Ram Hari Ram Shri Krishna Slok Jai Mukta Binishpihang Patipada Nila Dananda Dan Jamastaya Samasta Mastaka Maning Kurvanti Sevase Tan Bhaktan Pitansa Bhakti Pitang Bhaktang Priyang Sri Haring Bande Santa Marthoe Hanudivasang Nittang Saranang Bhaje Hari Ram 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 Hari Ram 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 Hari Ram Namghosha আজি ব্যাখ্যা 17 নং আৰু 18 নং ঘোষা 17 নং ঘোষা চোকা হ'ল ব্ৰহ্মাবাদী দেৱগণে নিচল সম্পত্তি মনে লক্ষ্মী কষে বন্ত তপ কৰি লক্ষ্মী উষে বন্ত জাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাংক সুৰি আন কোন দেৱতাংক সুৰি ব্ৰহ্মাকে আদি কৰি সকলো দেৱতাই অচলা সম্পদ ভাবি তপ তপৰ যোগে লক্ষ্মীক আৰাধনা কৰে সেই লক্ষ্মীয়েও যাক সেৱা কৰি থাকে সেইজনেই আদি মহেশ্বৰ বিষ্ণু তেওঁতকৈ আৰু দেৱতা নাই ব্ৰহ্মা 3 গুণ লক্ষ্মী 2 গুণ সেইবাবে ব্ৰহ্মাই লক্ষ্মীক সেৱা কৰে বিষ্ণু একগুণী সেইবাবে সকলো দেৱতাৰ আৰাধনীয় বিষ্ণু বিষ্ণু পুৰাণত অনন্তে চাই সিদ্ধ কৈছে পুৰাণত কথিত আছে যে ইন্দ্ৰক প্ৰতি দুৰ্বাসাৰ কোপত তুল কৰি লক্ষ্মীয়ে সমুদ্ৰৰ গৰ্ভত আশ্ৰয় লোৱাত সকলো দেৱতাই লক্ষ্মীক আৰাধনা কৰিছিল পাছত সমুদ্ৰ মন্থনত লক্ষ্মী বাস হয় সৃষ্টিকৰ ব্ৰহ্মা বা দেৱৰাজ ইন্দ্ৰৰো একোখন ৰাজ্য আছে সত্যলোক বা ব্ৰহ্মলোক আৰু স্বৰ্গলোক বা অমৰাৱতী ব্ৰহ্মাই সৃষ্টি নিৰ্মাণ কৰি দিব পাৰে সঁচা কিন্তু নিশ্চল সম্পত্তি নিৰ্মাণ কৰি দিব নোৱাৰে ইন্দ্ৰই ভোগৰ সম্পত্তি গোটাব পাৰিব সঁচা কিন্তু নিৰ্মল সম্পত্তি নিশ্চল সম্পত্তি গোটাব নোৱাৰে সচল সম্পত্তি আৰু নিশ্চল সম্পত্তি নশ্বৰ শৰীৰক চলাবৰ কাৰণে ইন্দ্ৰিয়ক তৃপ্তি প্ৰদান কৰিবৰ কাৰণে যিবিলাক মাধ্যমৰ প্ৰয়োজন সেই মাধ্যমবিলাকেই হ'ল সচল সম্পত্তি আৰু ইয়াক নিৰ্মাণো কৰিব পাৰি আৰু ইয়াক ক্ষণে ক্ষণে হেৰুৱাও যায় এয়া হ'ল সম্পত্তি অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ এটা চঞ্চলা ৰূপ এই চঞ্চলা লক্ষ্মীয়ে সকলোকে চুই যায় কিন্তু কাৰো হৈ সদায় কাৰণে এঠাইতে নাথাকে কিন্তু লক্ষ্মীৰ দ্বিতীয়টা ৰূপো আছে যিটো নাম হ'ল নিশ্চলা লক্ষ্মী নিষ্প্ৰিয় নিৰপেক্ষ লক্ষ্মীহে নিশ্চলা লক্ষ্মী ক্ষীৰ সমুদ্ৰৰ পৰা উদ্ভৱ হোৱাৰ পিছত পিতা ক্ষীৰোদে লক্ষ্মীৰ স্বয়ম্বৰ পাতিলে মানৱ দানৱ দেৱতা যক্ষ ৰক্ষ কীৰ্ণ গন্ধৰ্ব সমস্তজন
আহিল সম্বৰলৈ। সকলোৰে লক্ষ্মীক পোৱাৰ ইচ্ছা। লক্ষ্মীয়ে ঘোষণা কৰিলে যে যাৰ কোনো ইচ্ছা, কোনো কামনা নাই, তেওঁকহে বৰণ কৰিব। শেষত ধ্যান কৰি দেখিলে যে ক্ষীৰ সমুদ্ৰত শেষ নাগৰ শয্যাত শ্ৰীহৰি যোগনিদ্ৰাত শয়ন কৰি আছে, যি নিজানন্দ সুখত সুখী। লাহে লাহে লক্ষ্মী সেই অনন্ত শয্যা পালেগৈ আৰু শ্ৰীহৰিৰ কণ্ঠত বৰমালা প্ৰদান কৰি ওচৰতে বহি ৰ'লগৈ। ৰ'ল যি ৰ'লেই, শ্ৰীহৰিৰ কৃপাৰ বাহিৰে লক্ষ্মী মাতাক একোকেই নালাগে। ইয়াত মাতা নিশ্চল সম্পত্তি হৈ গ'ল। এনে মাতাৰ নিস্পৃহ, নিৰপেক্ষ, নিষ্কাম আশীৰ্বাদেহে জীৱৰ কাৰণে নিশ্চল সম্পত্তি। ব্ৰহ্মাদি দেৱগণে এই কথা বুজি পালে। লক্ষ্মী আহ বুলিলেই ভগৱান শ্ৰীহৰিৰ চৰণেই সেই নিশ্চল ৰূপত নাহিব। আমিও কিয় নিৰ্ণয় ল'ব নোৱাৰোঁ যে আমিও সৰ্বশ্ৰেষ্ঠ, সৰ্বোত্তম, সৰ্বশক্তিমান এক পৰমেশ্বৰকেই ভজনা কৰি যি লাগে তেওঁৰ পৰাই বিচাৰি ল'ম। এই নিৰ্ণয়টো কেতিয়া হ'ব? নিৰ্ণয় কিন্তু আজিয়েই, এতিয়াই লাগে। বিচাৰ কৰক, এই যে সৰ্বভূতাত্মা সৰ্বেশ্বৰৰ ওচৰত বিচাৰিবা কি? সচল সম্পত্তি, বিনাশী বিষয়, ব্ৰহ্মলোক নে স্বৰ্গলোক? কিন্তু নাচিকেতা নামৰ 5 বছৰীয়া শিশুটিয়েও এই পৰম সত্যক বুজি পাইছিল। একো নোখোৱা নিপিয়াকৈ 3 দিন 3 ৰাতি যমৰ ঘৰত থকাত যমে ভয় খাই শিশু নাচিকেতাক 3টা বৰ ল'বলৈ ক'লে। নাচিকেতাই শেষৰ বৰটো বিচাৰিলে আত্মজ্ঞানৰ। যমে আত্মজ্ঞানৰ ঠাইত অন্য বৰ বিচাৰিবলৈ ক'লে। সেই নাচিকেতা, তুমি শশাগৰা বহুমতী বিচৰা। নাচিকেতাই ক'লে, হে যম, এই সকলোবিলাক লোৱাৰ পিছতো এটা দিন আহিব যিদিনা ইয়াৰ শেষ হ'বই। কাৰণ ই বিনাশীল। গতিকে মোক অবিনাশী আত্মজ্ঞানেহে লাগিব, অন্য নহয়। নাচিকেতাই আত্মজ্ঞান লাভ কৰিলে। ভক্ত বৈষ্ণৱ বাপ বান্ধৱ আপোনাসৱ এই বিনাশী বিষয় লাগেনে? অবিনাশী মহেশ্বৰ বিষ্ণুৰ ভয় সুখ মৃত্যুৰহিত পদচেয়া বিচাৰিব। জীৱন আপোনাৰ যেতিয়া, নিৰ্ণয় আপোনাৰ। হৰি ৰাম কৃষ্ণ। 18 নম্বৰ জোকা হ'ল, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ, অন্যতৰ সহতৰুতি নাই, অন্যতৰ সহতৰুতি নাই। ঋক যজু অথৰ্ব সাম এই 4 বেদৰ সাৰ মূল বস্তু ব্ৰহ্মৰ চৌপাৰ্থ নিৰূপণৰ দৰ্শন আদি। যিমান ধৰ্মশাস্ত্ৰ আছে সি অতি কঠিন, সকলোৰে বোধগম্য নহয়। সেয়েহেতু 4 বেদ আদি সকলো বেদান্তৰ সাৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ ব্যাসে ৰচনা কৰিলে। এই ভাগৱতৰ ৰস
সূৰ্যস্বৰূপ, যি পান কৰি আস্বাদ পাইছে তেওঁ আন শাস্ত্ৰৰ পানলৈ ইচ্ছা নকৰে। অৰ্থাৎ সকলো শাস্ত্ৰৰ সাৰ ভাগৱতৰ অমৃতময় ৰস পান কৰোঁতাজনে এক ঈশ্বৰ ভিন্ন আন দেৱ দেৱী আৰু আন শাস্ত্ৰৰ প্ৰতি তেওঁৰ ৰুচি নজন্মে। বেদান্ত মানে বেদৰ অন্ত, বেদ মানে জ্ঞান, জ্ঞানৰ অন্ত বেদান্ত মানে বেদৰ সাৰ অৰ্থাৎ জ্ঞানৰ সৰ্বশ্ৰেষ্ঠ ভাগ। এতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ঘোষণা কৰিছে, সৰ্ববেদান্ত সাৰম হি শ্ৰী ভাগৱত মিচ্যতে তদৰ ৰসসাৰ অমৃত তৃপ্তস্য নানা অত্ৰ স্বাদ ইতি কুচ্ছিতে। ভাগৱত শাস্ত্ৰ হ'ল হৃদয়বান ব্যক্তিসকলৰ কাৰণে এক অমোঘ বৰদান। হৃদয়হীনসকলৰ কাৰণে এক মহৌষধ। হৃদয়হীন মানে কি? হৃদয়হীন মানে ভাৱনা নোহোৱা সুপ্ত হৃদয়, সংবেদনহীন হৃদয়। সংবেদনহীন হৃদয় মানৱ জাতিৰ কাৰণে এক ডাঙৰ ৰোগ। মহৌষধযুক্ত ভাগৱতে সংবেদনহীন হৃদয়কো স্পন্দিত আৰু সংবেদিক কৰি তোলাৰ সামৰ্থ্য ৰাখে আৰু সংবেদিক হৃদয়সমূহত অমৃত ৰসৰ সৃষ্টি কৰে। অমৃত ৰস হ'ল সিদ্ধ ৰস, স্বৰ্গৰ দেৱতাই পান কৰা অমৃত আচল অমৃত নহয়। আচল অমৃত হ'ল ভগৱানৰ গুণলীলাৰ পৰা ওলোৱা শব্দাতীত ভাৱাতীত দিব্য আনন্দৰ অনুভৱ। সংসাৰৰ সুখ, স্বৰ্গৰ সুখ, ব্ৰহ্মলোকৰ সুখ এই সকলো কুৎসিত আৰু তুচ্ছ। ই মন বুদ্ধি হৃদয়ক মলিন কৰি আত্মা পৰমাত্মাৰ মাজত কাপোৰ ওলোমাই দিয়ে। মহাভাগৱত শাস্ত্ৰ বুলি অষ্টাদশ পুৰাণৰ সৰ্বশ্ৰেষ্ঠ শ্ৰীমদ ভাগৱত মহাপুৰাণক বুজোৱা হৈছে। আনবিলাক কেৱল পুৰাণ, কাৰণ সেইবিলাকৰ পঞ্চলক্ষণ দিয়া হৈছে, কিন্তু ভাগৱতত 10 লক্ষণ আছে। সেইকাৰণে ভাগৱত পুৰাণ নহৈ মহাপুৰাণ হ'ল। ভাগৱত মহা কিয়? মহা এই কাৰণেই যে ই পোনপটীয়াকৈ আমাৰ সমস্যাবিলাক গ্ৰহণ কৰে। প্ৰতিটো মহান কথাৰে আমাক ঈশ্বৰ চৈতন্যৰ চৰম অৱস্থালৈ লৈ যায়গৈ। ভাগৱত বুদ্ধিবাদী, যুক্তিবাদী, ব্ৰহ্মবাদী, আত্মবাদীসকলৰ শাস্ত্ৰ হৈও কিন্তু আচলতে সহজ সৰল হৃদয়ৰ ভক্তসকলৰহে শাস্ত্ৰ। কৃষ্ণ হ'ল 4টা মধুৰতাযুক্ত ৰূপ মাধুৰী, বেণু মাধুৰী, লীলা মাধুৰী আৰু নাম মাধুৰী। ইয়াৰ যিকোনো এটা বা 4টাতে ধৰিলে জীৱ ভৱসাগৰ পাৰ হৈ যায়। সেই মাধুৰী হ'ল পান কৰিবৰ কাৰণে, কিন্তু পান কৰিব লাগিব পৰম সন্তোষেৰে। অসন্তোষ হ'ল সংসাৰ আৰু নৰকৰ পথ, সন্তোষ পৰমাৰ্থ আৰু বৈকুণ্ঠৰ পথ। এতিয়া সন্তোষক গ্ৰহণ কৰাটো নিৰ্ভৰ কৰিব আমাৰ বিবেকৰ ওপৰত। এই 4টা মাধুৰী পৰম সন্তোষে পান কৰিলেহে বিষয়ৰ ৰস, স্বৰ্গৰ ৰস, ব্ৰহ্মলোকৰ ৰসৰ পৰা বাচিব পাৰিব। হৰি ৰাম, জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ।